নন্দন মই বাংলাদেশৰ ইণ্টাৰনেল পলিটিক্সৰ ওপৰত দুটামান কথা ক'ব খুজিছোঁ। বাংলাদেশতে যে হত্যাকাণ্ডবিলাক হৈ আছে আৰু সেইবিলাক মানুহক টাৰ্গেট কৰা হৈছে যিবিলাক মানুহে ভাৰত বিৰোধী ভাষণ দি দিয়ে। ভাষণটো দিয়াৰ পিছত মানে কেইঘণ্টামানৰ পিছত তেওঁলোকৰ ওপৰত গুলি চলে। আচলতে গোটেই কাৰবাৰটোৰ ওপৰত বাংলাদেশৰ সংবাদ মাধ্যম বা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যোৱা দুদিন ধৰি যিখিনি বাতৰি পৰিৱেশন কৰিছে সেই বাতৰিবিলাকৰ ওপৰত নিৰ্ভৰ কৰি মই কথাটো কৈ আছোঁ। তেওঁলোকৰ মতে এই গোটেই কাৰবাৰটোৰ আঁৰত মহম্মদ ইউনুছ নিজে আছে। মহম্মদ ইউনুছে এটা মানে কেৱছ বিচাৰিছে বাংলাদেশত, যাতে তেওঁ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন নপতাকে আৰু এটা বছৰ তেওঁ যাতে শাসন কৰিব পাৰে। তাৰ কাৰণে তেওঁ এটা হুলস্থুলীয়া পৰিৱেশ হাদিৰ মৃত্যুটো তেওঁ জড়িত থকা বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিৱেশন কৰিছে। বাতৰি পৰিৱেশন কৰাৰ পিছত ইউনুছৰ সমৰ্থকে গৈ পেলাই বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান জ্বলাই দিছে। প্ৰথম আলো আৰু ডেইলি ষ্টাৰ আটাইতকৈ বেছি চলা বাংলাদেশৰ দুখন সংবাদ প্ৰতিষ্ঠান দুয়োটাই জ্বলাই দিছে। গতিকে বাংলাদেশৰ ইণ্টাৰনেল পলিটিক্সটো মহম্মদ ইউনুছে উত্তপ্ত কৰি ৰাখিব খুজিছে যাতে তেওঁ ক্ষমতাত বহি থাকে। সেইকাৰণে তেওঁ গোটেই কাৰবাৰটো কৰিছে আৰু এই কাৰবাৰটোৰ জৰিয়তে তেওঁ ভাৰত বিৰোধী কথা ক'বলৈ মানুহক সুবিধা দিছে আৰু ভাৰত বিৰোধী কথা কোৱা মানুহক তেওঁৰ মানুহে গৈ পেলাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে বা হত্যা কৰিছে আৰু তেওঁ গোটেই মানুহখিনিক উত্তেজিত কৰি এটা মানে অশান্তিময় পৰিস্থিতি তাত সৃষ্টি কৰি নিৰ্বাচনটোক তেওঁ পিছুৱাবলৈ প্ৰয়াস কৰিছে। গতিকে ই এটা মহম্মদ ইউনুছক ৰাজনৈতিকভাৱে নিজে ছাৰ্ভাইভ কৰাৰ এটা ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটোত বাংলাদেশৰ সাধাৰণ মানুহ তাত ভুক্তভোগী হৈছে আৰু সেই সাধাৰণ মানুহবিলাকৰ মাজত উন্মাদনা বিয়পাবৰ কাৰণে ধৰ্মক তেওঁ ইছ্যু হিচাপে লৈছে। আৰু ইতিমধ্যে জ্ঞানেন্দ্ৰই কৈছে বা ময়ো উল্লেখ কৰিছোঁ যে ভাষাটো বাংলাদেশী মুছলমানৰ কাৰণে কেতিয়াও মূল ইছ্যু নাছিলে। বাংলাদেশী মুছলমানৰ কাৰণে সদায় ধৰ্ম প্ৰধান ইছ্যু আৰু ধৰ্মৰ ভিত্তিতে তেওঁলোকে গোটেই ৰাজনীতি কৰে। আৰু মুজিবুৰ ৰহমানে ভাষাটোক গুৰুত্ব দিয়াৰ কাৰণে সেই জামাতিৰ মানুহবিলাকে মুজিবুৰ ৰহমানক মাত্ৰ 2 বছৰৰ পিছতে তেওঁ বাংলাদেশ গঠন হোৱাৰ মাত্ৰ 2-3 বছৰৰ পিছতে তেওঁক সপৰিবাৰে হত্যা কৰি দিছিলে। গতিকে তেনেকুৱা এটা দেশ, তেনেকুৱা এটা জাতি, সেই জাতিটোক উন্মাদ কৰিবৰ কাৰণে বেছি কাম কৰিব নালাগে আৰু মহম্মদ ইউনুছে সেই উন্মাদনাৰ সহায় লৈ গোটেই ৰাজনীতিত কৰি আছে বুলি মই ভাবোঁ। নন্দন, এই গোটেই কাৰবাৰটোৰ আঁৰত মহম্মদ ইউনুছ ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে জড়িত হৈ আছে।